সাবস্ক্ৰাইব কৰক VSS আসাম চেনেলটো আৰু সকলোবোৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। न्यू बंगाईगांव न्यू पैसेंजर प्लेटफॉर्म क्रमांक 2 पर आ रही है। এইখনচোন কাৰোবাৰ ডায়েৰী। একোডাল মনিব নোৱাৰি, ইমান এন্ধাৰ। বাদ দে, বেগটোত ভৰাই ল, ঘৰত গৈয়ে পঢ়ি চাম। নাম হিমাংশু বৰুৱা, ঘৰ পিতাম্বৰ হাট বজালি। সেইদিনা আছিল 30 অক্টোবৰ, দেওবাৰ। ৰাতিপুৱা শুই উঠিয়েই বাহিৰৰ পৰা এপাক মাৰি আহি একো কাম বন নাই দেখি ফেচবুকডাল কৰোঁ বুলিয়েই ফেচবুকে কৰোঁ, কিনো থাকিম। কাবাটোন ফ্রেন্ড ঢুকেছে সিয়াই কাজ চাও র আপি দেখো না কোনবা চাও র বহুত দিন মূরতে যে আপি ফ্রেন্ড ঢুকেছে পথে সিয়াই হাও এই দেখুন আমার স্কুলত পড়া আপিয়ে চিনবা দেখুন র একসেপ্ট করো র প্রোফাইল দিতে চাই লতে লাগে বা আগে দেখুন কেনা আছিল যে তামাম লাগা আছে দেখুন এই dikti message dia roh khas hai চিনিব পৰা হোৱা মুখামুখি হলেই বুকুত গীতাৰ এখন বাজি উঠা পৰিলো কি জানি তোমাৰ প্ৰেমত পৰিলো যাইছো ৰে বাচন যাইছো দে মাইডালে কামে করছে পেলে খান্তি বেশি অলপ ফোনে এটা করে না
হেল্ল' আপুনি কি শুনিয়া মই দে দীপ্তি দীপ্তি মই বাগাত দিছিলো ৰবা তোমাৰ কথা দিছিলো বাগাত কি কৰি খালা মোৰ বুকুতে পাহি মৰম ফুলিছে এধানি এধানি চেনে বাঢ়িছে এই সপ্তাহমানত চাওঁচোন যদি টাইম পাওঁ লগ কৰিম দিয়া তুমিও চকক লৈকে আহিবা দিয়া তে হ'ব দিয়া ন আৰে কাহিনীটো দেখোন আধৰুৱা হৈ ৰ'ল বাকীখিনি মই এতিয়া ক'ৰ পৰা জানিম ইমান ধুনীয়া প্ৰেম কাহিনী এটাৰ আধাখিনি মইতো জানিবই লাগিব মনত পৰিছে হিমাংশু বৰুৱাৰ এড্ৰেছটো ইয়াতে আছিল এই এড্ৰেছটো বিচাৰি মই এতিয়াই যাব লাগিব ভান নদুৰে পচি পচি কৰি যে মানুহবিলাক মুখ লাগছে ভাল নহয় গাঁৱৰ কাৰণে ভাল নহয় চাই থাকে কাৰোবাৰ ভাল হোৱা দেখি ভাল নাপায় এনে দাদা কওকচোন কওক এই হিমাংশু বৰুৱা ঘৰটো চিনি পায় নেকি আপুনি হিমাংশু বৰুৱা মানে কোন হিমাংশু বৰুৱা তিতত মাছ চাকৰি কৰাটো নেকি হয় নেকি মই ইমান নাজানো চিনি পাওঁ অলপ দূৰ হ'ব কিন্তু 2 কিলোমিটাৰমান হ'ব আৰু হয় নেকি কোনফালে কেনেকৈ যাম নো মানে আপুনি যাই থাক ৰাস্তাতে যাই থাকক যাই কিনে এটা হেৰি পাব দলং এখন পাব গাগালমাৰা দলং তাৰপৰা এতিয়া আপুনি টাৰ্ণিং এটা পাব টাৰ্ণিংটোত যাই থাকিম যাই পিতাম্বৰ আদৰ্শ হাইস্কুল পাব এই হাইস্কুলৰ কাষতে আৰু হাইস্কুলৰ অকণমান যায় পাব মন্দিৰ এটাৰ লগতে ঘৰ আৰু তাত কাৰোবাক সুধিলে আমি গম পাই যাব ঠিক আছে দিয়ক বাৰু ধন্যবাদ এই ধন্যবাদ ক'ব নালাগে আৰু ক'ব লাগে এইবিলাক ভাইটি দাদা এই হিমাংশু বৰুৱাৰ ঘৰটো চিনি পায় পালে এইটোৱে নেকি তেখেত আছেনে ঘৰত আছে তাৰ আজিকালি মানসিক অৱস্থা একদম বঢ়িয়া হয় নেকি কি হৈছে আপুনি গেলি গমেই পাব হয় নেকি এইটোৱে ন এইটোৱে ঠিক আছে নোপোৱাই আজি গুড়াগৈ কিয় অকলে এৰি নিঠৰুৱা এনেকৈ কৰি নিঠৰুৱা এনেকৈ কৰি তোমাৰ ছবি আপুনি ইয়াত যেনেকৈ বহিছে আপোনাৰ লগত কথা আছিল মোৰ কি কথা ইয়াত বহিছে যে তাত বহকচোন অলপ বহি পেলাই কথা পাতিবলগীয়া আছে আচ্ছা এই ডায়েৰীটো আপুনি চিনি পায়নে এইটো দেখোন মোৰে ডায়েৰী ক'ত পালে আপুনি এইবিলাক বহুত কথা সেইবিলাক মই শিৱসাগৰৰ পৰা আহি থাকোঁতে ৰাস্তাতে এইটো পালোঁ ষ্টেচনত আপোনাৰ ইয়াত লিখা থকা কথাখিনি আপোনাৰে হয়নে আপোনাৰে জীৱনৰ লগত মিলা হয়নে এইখিনি হয় এইখিনি মোৰে বাৰু আচ্ছা এই ডায়েৰীটো মই 30 পৃষ্ঠালৈ পঢ়িলোঁ বাকী কথাখিনি আপোনাৰ পৰা জানিব মোৰ বহুত ইচ্ছা গ'ল আপোনাৰতো এইটো প্ৰেম কাহিনী হয় নিজৰ কি জানি যিখিনি লিখিছে সেইবোৰ বহুত কথা গতিকে এইখিনি কথা মই জানিবৰ কাৰণে আপোনাৰ ওচৰলৈ 10 কিলোমিটাৰ বাইকেৰে ঘূৰি ঘূৰি আপোনাৰ ঘৰ বিচাৰি ওলাইছে এতিয়া আপুনি মোক কাহিনীটো ক'বনে এইবোৰ বহুত কথা
আপুনি যদি শুনিব ইচ্ছা কৰিছে শুনক আজি 2 মাহ আগৰ কথা সেইদিনা আছিল 30 হেল্ল' হেল্ল' ক'তা তুমি অলছ না কি অঁ ওলাই আছোঁ ৰ'বা যাই আছোঁ দে তাড়াতাড়ি আমাৰ ৰখি আছো তই দে ৰখা দে এই দেখোন বহুত দেৰি কৰিলে আহি নাপালা কি বা ক'ত থাকে ঘৰত কি আছ বহুত দেৰি কৰিলি দেখোন ব'লা সেইফালে বহ ব'লা একজলে দুইজলে আজি ইমান দিনৰ মূৰত লগ কৰিব আছো এই দুইজলে ইমান দূৰত বহিব লাগি আছো না অচাৰ কৰিলে না কিয় অলপ আৰু একজল আছে আৰু অচাৰ কৰি দিয়া অলপ এই তোমাৰ মাথাত কিবা পৰি আছে গুচাই নালাগে এই গুচাই দিছো দিয়া এটা সঁচা কথা কওঁ না তুমি বিদ্যা আগতকে বহুত ঠগা হৈ গৈছা আগতে জনা আছিলে তাৰে বহুত পৰিৱৰ্তন হৈছে তুমি এনেকৈ ভাবছিলা না আমি স্কুলতে এৰা এৰি ঘৰ পাই আছো কেতিয়াবা যেনেকৈ লগ পাম না ভবা কথাগিলা হৈ গ'ল আজি কিবা শুনি মনছিল সেই ফেচবুকটোৰ কাৰণে আজি ইমান ওচৰক লগাই আহিব পাৰিছোঁ দুয়োকে লগ পাইছোঁ ৰিলেশ্যনশ্বিপত আহিব পাৰিছোঁ ন সেইটো মই ভগৱানক কোৱা গধূলি সেইটোৱে প্ৰাৰ্থনা কৰি থাকোঁ ভগৱানে বা কি কৰে এটা কথা কওঁ না তোমাক আজি লগ পাই পেলাই 4 কিমান মন গৈছে বলাতে কিবা খাই শুকাই গ'ল মনৰ মাজুলী খহি গ'ল বুকুৰ পথাৰখনি উদং কৰি উৰি যাচি গ'ল সেই দুৰ্ঘটনাৰ পিছত তাইক আৰু মই ঘূৰাই নাপাওঁ তাই মোক সেইদিনা অকলশৰীয়া কৰি এৰি থৈ গুচি গ'ল এনেকৈ শেষ হৈ গ'ল আমাৰ প্ৰেম কাহিনী